Hello viewers, good evening. Dukaনৰ পৰা পালোহি প্ৰায় 8টা 8:30 মানে বাজিলে আজি আৰু আহিয়ে অলপমান ফ্ৰেছ হলো তাৰ পিছত চাহটা খালো আৰু এতিয়া বহি আছো ছোৱালীজনীৰ কাষত অকণমান চাই দিছো তাই পঢ়ি আছিল মই আহোতে ভাবিলো কি কৰিছে চাওচোন তাৰ পিছত দেখিলো একদম টেনচন আৰু কিছুমান কোৱেশ্চন এনসাৰ থাকি গ'ল ফুৰিবলৈ গৈছিলে যে পোৱা নাই নোটছবোৰ কাৰণে টেনচন হৈ আছে তাকে এতিয়া বিচাৰি আছে আৰু কিতাপৰ মাজত সোমাই পুৰা টেনচন পুৰা তাকে অকমান হেল্প কৰি দিছো তাই একদম বিচাৰি আছে কি হ'ব আৰু পঢ়াবোৰো ল'ৰা ছোৱালী ইমান টান হৈছে দিনে দিনে এতিয়া কোৱেশ্চন এনসাৰ বিচাৰি আছে ও ছোৱালীজনীয়ে মই চাই দিম ৰবা তুমি চোৱাচোন তাৰপিছত মই চাই দিম আৰু নবয়ে বনাইছে এতিয়া ইমান ধুনীয়াকে চিকেন কিন্তু দুখৰ কথা মই মানে ভাতটো খাবলৈ এৰি দিলো মই অহাকালিলৈহে খাব পাৰিম মই মানে হেৰিহে কৰিছোঁ এই ফাষ্টিং কৰি আছোঁ 16 ঘণ্টীয়া ফাষ্টিংটো যে 9টা বজাৰ পৰা আৰু একদম কালি 1টা বজাৰ পিছতহে খাওঁ মই সদায় খাওঁ মানে আজি 2 দিন হৈছেহে তো ইমান ধুনীয়াকৈ চিকেন বনাইছে মোৰ লোভ লাগি গৈছে নবৈ একদম বনোৱাত বিজি হৈ আছে পুৰা আৰু দেই বনাওক আৰু আপোনালোকে খাব আৰু খাব যেতিয়া নোৱাৰো চালেতো লোভ লাগিবই ন আৰু আজিকালি একচুৱেলি ভয়তে খাবলৈও মানে